নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কিদৰে শূন্য কৰিব আপোনাৰ বিজুলী বিল। প্ৰতিমাহে লাভ কৰক ৩০০ ইউনিট বিনামূলীয়া বিজুলী। আৰম্ভ হৈ গ'ল পঞ্জীয়ন প্ৰক্ৰিয়া। পঞ্জীয়নৰ বাবে মুকলি কৰা হৈছে বিশেষ পৰ্টেল। দেশৰ ১ কোটি লোকে লাভ কৰিব এই সুবিধা। বিজুলী সেৱাৰ লগতে আপোনালোকে কৰিব পাৰিব উপাৰ্জন। ৩ কিলোৱাটৰ সোলাৰ লগালে চৰকাৰে দিব ৭৮,০০০ টকাৰ ৰাজসাহায্য। ১ কিলোৱাট লগালে ৩০,০০০ টকাৰ ৰাজসাহায্য। ২ কিলোৱাট লগালে ৬০,০০০ টকাৰ ৰাজসাহায্য দিব চৰকাৰে। লগ ইন কৰক pmsuryaghar.gov.in ত। নিজ ৰাজ্যৰ বিদ্যুৎ বিতৰণ কোম্পানী নিৰ্বাচন কৰক। প্ৰদান কৰক কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰ। ফেচিলিটি এপ্ৰুভেল পোৱাৰ পাছত ৰেজিষ্টাৰ্ড ভেণ্ডৰৰ দ্বাৰা প্লাণ্ট স্থাপন কৰক। ইয়াৰ পাছতে স্থাপন কৰিব লাগিব নেট মিটাৰ। ডিস্কমৰ দ্বাৰা নিৰীক্ষণ কৰিব সমগ্ৰ প্ৰক্ৰিয়া। ডিস্কমে প্ৰদান কৰিব প্ৰমাণপত্ৰ। প্ৰমাণপত্ৰ লাভ কৰাৰ পাছত পৰ্টেলত প্ৰদান কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ সবিশেষ। ৩০ দিনৰ ভিতৰত আপোনালোকে লাভ কৰিব এই ৰাজসাহায্য। অসমৰ লোকসকলে এপিডিচিএলৰ গ্ৰাহক সেৱা কেন্দ্ৰ 1912 অথবা 7575999966 নম্বৰত যোগাযোগ কৰক। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। যিসকলে আধাৰ কাৰ্ড আপডেট কৰা নাই সেইসকলৰ বাবে ডাঙৰ খবৰ। আধাৰ আপডেট কৰাৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। 14 জুন 2024ৰ ভিতৰত কৰিব লাগিব আপডেট। UIDAI জাৰি কৰিছে বিশেষ নিৰ্দেশনা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপোনালোকে আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপডেট। পৰ্টেলত গৈ লগ ইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহিব এটা OTP। ফোনত অহা OTP দিব লাগিব পৰ্টেলত। ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। আধাৰ কাৰ্ডক লৈ এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেৱল নহয় দেশত আহি গ'ল ৩খন নতুন আইন। ১ জুলাইৰ পৰা দেশত বলৱৎ হ'ব আন ৩খন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ দ্বাৰা ১২৪A ৰূপে সমাপ্ত কৰা হৈছে। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম। গণধৰ্ষণৰ ঘটনাত জড়িত থাকিলে মৃত্যুদণ্ডৰ শাস্তি। যৌন নিৰ্যাতনাৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। কেৱল নহয় দেশত আহি গ'ল এই ৩খন নতুন আইন। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাৰ নামত লাখ লাখ মানুহক নাগৰিকত্ব দিয়া নহয়। কাৰ নামত 25 লাখ, 30 লাখ, 1 কোটি পৰ্যন্ত মানুহ সোমাব বুলি অপপ্ৰচাৰ চলাইছে। কাৰ নামত অসমত এজনো নতুন মানুহ নোসোমায়। ইয়াৰ গেৰেণ্টি মই দিছো, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2014ৰ পূৰ্বে অহা মানুহেহে আবেদন কৰিব পাৰিব। কাৰ অধীনত আবেদন কৰা লোকৰ সংখ্যা যথেষ্ট কম। অসমক লৈ ইয়াৰ কোনো চিন্তাৰ প্ৰয়োজন নাই। আবেদনৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব। যদি সঁচাকৈ 20 লাখ লোকে আবেদন কৰে ময়ো আন্দোলন কৰিম। অতি কম মানুহেহে কাৰ অধীনত নাগৰিকত্ব পাব। বৰাক উপত্যকাত কিছু সংখ্যক লোকে কাৰ অধীনত নাগৰিকত্ব পাব, কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰ অধীনত বৰ বিশেষ লোকে নাগৰিকত্ব নাপায়।
লাখ লাখ বিদেশী আহিব বুলি কোৱা আন্দোলনকাৰীসকলে ইয়াৰ জবাব দিব লাগিব ৪৫ দিনৰ ভিতৰত এই সকলো কথা স্পষ্ট হৈ পৰিব কাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য